ভক্তি নিবেদন কৰিছোঁ। সন্মুখৰ ঘৰুৱাখনলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। যিহেতু জাতীয় সাজ পৰিধান কৰা নাই, সেইবাবে মই অগ্নিগড়ৰ বাহিৰৰ পৰাই দুটামান কথা মই সুধিব বিচাৰিছোঁ সন্মানীয় বিচাৰকসকলক। এটা পৰিৱেশ হয়, বিচাৰকসকলে দিয়া ফলাফলটো এবাৰ লিখি দিয়াৰ পাছত সেইটোত যদি হাজাৰটাও যুক্তি দেখুৱাই মই পাব লাগিছিলে বুলি ভাবোঁ বা আমি পাব লাগিছিলে বুলি আমি দাবী কৰোঁ, সেইটো কেতিয়াও হৈ নুঠে। মাত্ৰ বিচাৰকৰ লগত ই বৰ প্ৰশ্ন কৰিছে, ই কিনো জানে, এনেকুৱা ধৰণৰ কথা এটা হয়, এনেকুৱা ধৰণৰ ভয় এটা থাকে। সেইকাৰণে আচলতে প্ৰশ্ন আজিলৈকে সোধা নাছিলোঁ। কোনো সামাজিক মাধ্যমতো কোনো ধৰণৰ বিচাৰ প্ৰক্ৰিয়াক লৈ কোনো ধৰণৰ কটু মন্তব্য আজিলৈকে দিয়াৰ ধৃষ্টতা নাই আৰু ভৱিষ্যতেও নকৰোঁ, আজিও নকৰোঁ। প্ৰশ্ন সুধিবলৈ আচলতে যিহেতু মত বিনিময় অনুষ্ঠানটো ৰাখিছে, গতিকে সমিতিৰ সেই দফাটোৰ প্ৰতি সেই সিদ্ধান্ত নহয় আৰু মোৰ কথাটো সৰ্বশ্ৰেষ্ঠ নহয়। মই ইমান জ্ঞানী মানুহ নহয়, মোৰ নিজৰ মতটোহে কৈছোঁ। মনৰ ভিতৰত যিটো কথা আছে, যিটো স্ক্ৰিপ্টটো শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা, স্ক্ৰিপ্টত মোৰ কোনোবাখিনি তেনেকুৱা ধৰণৰ অনুভৱ এটা হৈ থাকিল। আপোনাক মাত্ৰ ভাবি চাবৰ কাৰণেহে মই বাটটো দিছোঁ যে পিছলৈ এই উৰ্মিলা চৰিত্ৰটোক বহুত বেছি গুৰুত্ব দিয়া হৈ আছে সংলাপবিলাকত, য'ত ৰামচন্দ্ৰক কিন্তু সিমানে গুৰুত্ব সেইখিনিত নোপোৱা নিচিনা মোৰ অনুভৱ এটা হৈ থাকিল। নাটকখন শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা, মোৰ সেই তেনেকুৱা ধৰণৰ অনুভৱ এটা হৈ থাকিলে। এইটো একেবাৰে যদি ৰাইজেও যদি এইটো কয় সেইটো তেনেকৈ ধৰণে আছে, মোৰ কোনো আপত্তি নাই। মোৰ ব্যক্তিগত অনুভৱ এটাহে কৈছোঁ। সেই তেনেকুৱা ধৰণৰ কিছুমান দুই চাৰিটা কথা একেবাৰে মনত মই মুকলি মনৰ মানুহ, মোক যিকোনো মুহূৰ্ততে আপোনালোকে যিকোনো কথা সুধিব পাৰিব। খালি এটা কথা মই কৈছোঁ, কোনো ধৰণৰ বিতৰ্ক যাতে বিতৰ্ক একেবাৰে কৰা নাই। আৰু বাকী কেইজন বিচাৰকেও যদি আপোনালোকৰ মতটো নাটখনৰ বিষয়ে দিয়ে সুখী হ'ম। সকলোৱে দিব লাগে, ভাল লাগিব। সকলোৱে দিলে ভাল লাগিব। অকল নাম কওক। নাটকখন যিহেতু হাইলাইট হৈছে শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা, হাইলাইট কিন্তু উৰ্মিলা চৰিত্ৰটো তাত বেছিকৈ প্ৰাধান্য পাইছে। আমি ক'লেও আলোচনা কৰিছোঁ তাত যদি কেনেবাকৈ সেইটোত উৰ্মিলা কথাটো সোমাই থাকিলেহেঁতেন তেতিয়া আকৌ কথাটো বেলেগ আছিল। উৰ্মিলা কথাটো একেবাৰে নাটখনৰ নামত সোমাই থকা নাই, হাইলাইট হৈ থকা নাই। এইখিনি এটা কথা কৈছোঁ, নাম ভূমিকাৰ কথা যেতিয়া কৈছে এইখিনি কথা কিন্তু চাই বিতৰ্কলৈ গুচি যাব। কাৰণ ভাওনা এখনৰ নাম হ'বলৈ হ'লে আপোনালোক বহুত জানে, কিন্তু মই এতিয়া গৱেষণাৰ দিশলৈ গৈছোঁ, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যিখিনি নাট লিখিছিলে, নাটৰ অন্তিম যিটো জৱনিকা হ'ব সেয়াই ভাওনাৰ নাটৰ নাম। আপুনি যদি চাই গোটেইকেইখন নাটৰ কিন্তু নামকেইটা তেনেকুৱাই, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কালীয় দমন, গোটেইকেইটা একেই। গতিকে শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ গমনৰ কথাখিনি আছে, তাৰ মাজত গোটেই কথাখিনি আছে। তাৰ ভিতৰত যদি এইখিনি কাহিনী দিয়াটো কিবা ভুল হৈছে, মই নাই আমি এইটো কথা কোৱা নাই, ভুল বুলি কোৱা নাই। উৰ্মিলা চৰিত্ৰটো সেইটো কথা কোৱা নাই মই।